আজি আমি গোটেইখিনি ৰতনপুৰ আয়ুষ্মান আৰোগ্য মন্দিৰত আছো দেই চবেই কামত লাগি আছে বাইদেউ আহিছে পালেহি দেই আমাৰ বাইদেউ আহি পালেহি বাইদেউ কি হ'ল আহিলে বাইদেউ মনালিছা একদম লেবেল লগাই আছে ইফালে চব মানে কামে কামে লাগি আছে কুঞ্জটো অহাৰ পৰা মৰি লগা নাই এফালে সবেই চবকে সহায় কৰি দিছোঁ আমি আহি পেলাই এয়া আমাৰ আশা বাইদেউ কিনাও জোনাকী ন জোনাকী বাইদেউ চাই দিয়ক এয়া চাহ তাহ খালোঁ এইফালে আছে বন্তি কেলে এইবিলাক খোৱা নাই যে খাবলৈকে হ'ব নাই ইমান কাম চবেই কাম কৰি আছে এয়া চবেই কাম কৰি আছে চব ব্যস্ত চব ডালিমি পূৰা কামত লাগি আছে এইফালৰ পৰাও দেখাই দিওঁ ইয়াত আছে বাইদেউহঁতে কৰি আছে চব 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 ব্যস্ত চবেই চবক সহায় কৰিছে ধেৰ কাম আছে 2 তাৰিখে আছে ন 2 তাৰিখে গছ আছে সেইটো কাৰণে আমি চবেই আহি ইয়াত সহায় কৰি দিছোঁ মনালিছা বেছি বেছি নিদিব আহি পেলাই সজিনা গছৰ পৰা সজিনা পাত ছিঙাইছো এইটো দেখিছেনে আমাৰ গোলাঘাটৰ মানুহ পাই গ'লো বেচেৰাই মোক ছিঙি দিছে এইটো এটা ভাগি আছে এইফালে আমাৰ অনিলাই ছিঙি দিছে আমাৰ আশা বাইদেৱে ছিঙি দিছে আমি আৰু খালি বস্তু য'তেই দেখোঁ তাৰ পৰা নিয়াত থাকোঁ আৰু দেই এয়া দেখিছে এয়া হৈছে কাছমাৰী ৰতনপুৰ আয়ুষ্মান আৰোগ্য মন্দিৰৰ আশা বাইদেউ আৰু আমাৰ অনিলাও আহিছিলে ভালেই পালোঁ দে ভাই অনিলা খাইটো দিয়া কোনটো নাখায় দে আৰু আছে এয়া ৰতনপুৰ আয়ুষ্মান আৰোগ্য মন্দিৰ আজি ৰাতিপুৱাৰ পৰা আমি ইয়াতে আহি আটাইকেইজনীয়ে কিবা কিবি অলপ সহায় কৰি দিলোঁহি ইয়াত এংকুৱাছ হ'ব 2 মে'ত এয়া ৰতনপুৰৰ এৰিয়া গাঁওখন বৰ ধুনীয়া হয়নে তামোলে একদম ভৰি আছে চজিনা ওলমি লাগিছে মানুহে নেখায় আমি আকৌ টাউনত বিচাৰি মানে কিনি আনোগৈ ইয়াত এইবোৰ লুমে লাগিছে লুমে বুলি যে কয় সেই লুমে লাগি আছে আমি এতিয়া অকণমান বাৰীখন এই ৰতনপুৰত মানে ইফালে সিফালে গাঁৱত ঘূৰিবলৈ আহিছোঁ ওলাই আহিছোঁ কাম বন কৰি কেলৈ নেখালে মানুহবোৰে বেয়া পাই জানা আজিছে নাই এতিয়া গোটেই বুঢ়া হৈ গ'ল চা মানুহবোৰে ঘৰত থকা বস্তুবোৰ নাখায় যে আমি নাই যে সেইটো কাৰণে খাওঁ কৰি থাকোঁ চব বুঢ়া হৈ গ'ল কেনেকৈ দেখিছেনে নাখায় বেয়া পায় ৰতনপুৰ চাব চেণ্টাৰত আমি কাম কৰি পেলাই এতিয়া আমি যাবৰ হ'ল যোৱাৰ আগে কুঞ্জয়ময় বুলি ব'লাচোন গাঁওখনৰ মানে ফালে এবাৰ যাওঁ গাঁওখন বিৰাট মানে ভাল লাগিছে এইবিলাক গোটেই চেগুন বাৰী প্ৰকাণ্ড চেগুন গছ কাটি থৈ দিছে মানে এই যে ঘৰটো দেখিছে তেখেতসকলৰ হয় ঘৰলৈ নিব চাগে এইবিলাক আৰু দৰ্জা খিৰিকী বনাব ঘৰৰ চেগুন ইমান ধুনীয়াকৈ মানে কাটি থৈছে নহয় এনেকুৱা লাগিছে বেচা হ'লে কিনি আনিলোহেঁতেনে এনেকুৱা লাগিছে আৰু গাঁওখন দেখি মোৰ সেই ককা আইতা দিনৰ মানে আমাৰ গাঁৱৰ ঘৰবিলাকলৈ মনত পৰি গৈছে আজিকালি এনেকুৱা গাঁৱৰ আমি দেখিবলৈ নোপোৱা হলো আমাৰ দেউতাহঁতৰ বাৰীও বহুত ডাঙৰ কিন্তু বাৰীত মানে কি হৈছে ফল মূলৰ গছ বুলিবলৈ নায়েই কাৰণ বান্দৰৰ যি উপদ্ৰৱ নহয় একো কৰিবই নোৱাৰি আৰু এই বাৰীখন মানে ইমান ভাল লাগিছে ৰাস্তাৰ পৰা দেখি ঘৰখনৰ পৰিৱেশটো ধুনীয়া ভঁৰাল এফালে আপোনাৰ গোহালি ঘৰ আছে খেৰৰ ঘৰ আছে খুব ঠাণ্ডা নিৰিবিলি এটা পৰিৱেশ ফল মূল আছে লিচু লাগি আছে বান্দৰ চান্দৰ এফালে নাই চাগে সেইটো কাৰণে ইমান ধুনীয়াকৈ বাৰীখন মানে থ'ব পাৰিছে আমি মাতিছোঁ ৰাস্তা
ৰাস্তাৰ পৰা, কিন্তু শুনা নাই, ভিতৰত কোনোবাই কথা পাতি থকা নিচিনা লাগিছে, কুঞ্জ আগবাঢ়ি গৈছে। আৰু যাবলৈও ভয় লাগে নহয়, কুকুৰ চুকুৰ থাকে বুলি। কিন্তু ইমান ভাল লাগিছে মোৰ পৰিৱেশটো, অকণমান মানে সেইটো কাৰণে ভিডিঅ' কৰি ল'লোঁ। আৰু আমি আজি আহি ইয়াত বিৰাট ভাল পালোঁ, খুব ভাল লাগিলে। অকণমান ভিডিঅ' কৰিলোঁ, দুকপিমান ফটো মাৰি ইয়াতে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। গতিকে ভিডিঅ'টো চাই বাৰু কেনেকুৱা লাগিলে, যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব। আজিলৈ আহিছোঁ, বাই বাই।